নমস্কাৰ আপোনালোকে যদি সিটেটটো ক্লিয়াৰ কৰিব বিচাৰিছে তেনেহলে বহুত সহজতে ক্লিয়াৰ কৰিব পাৰে সিটেটৰ প্ৰসেসটো যেনেকৈ দুখন পেপাৰ থাকে সিটেট 1 আৰু সিটেট পেপাৰ 2 তো পেপাৰ 1 পেপাৰ 2 থাকে তো পেপাৰ 1ত আপোনালোকৰ 1 to 5 হ'ব আৰু পেপাৰ 2ত আপোনালোকৰ 6 to 8 হ'ব 1 to 5 টো পেপাৰ 1ৰ বহুত সহজতে আপোনালোকে ক্লিয়াৰ কৰিব পাৰে তাতে যোনটো সাবজেক্ট থাকে সিডিপি তো সিডিপিৰ কাৰণে আপোনালোকে যোন হে এডুকেশ্যন লাইনটোৰ লগত ৰিলেট হৈ আছে চিনিয়ে পায় তেওঁক লেটছ লাৰ্ণৰ হিমাংশু সিং তেওঁৰ সিডিপি চালে আপোনালোকৰ বহুত সহজতে পেপাৰ 1 খন ক্লিয়াৰ হৈ যাব ইভিএছ মেথছ ইংলিছ হিন্দী এইখিনি গোটেইখিনি আপোনালোকৰ লেটছ লাৰ্ণ চেনেলটোত পাই যাব মেৰাথনো থাকে আৰু ডেইলি বেচিছতো ক্লাছ হয় তো আৰু পেপাৰ 2 কাৰণে দুটা ষ্ট্ৰীম থাকে সায়েন্স আৰু এসএসটি তো যেহেতু মই এসএসটি দিছিলো তো এসএসটিৰ কাৰণে মই এটা চেনেল সাজেষ্ট কৰিম মই আপোনালোকৰ চেনেলটোৰ নাম ডেসক্ৰিপচনত দি দিম নামটো আসলে ডিজিটেল জিকে ক্লাস হেনেকে আসলে তেওঁৰ এসএসটি ভাল হয় মানে মই নিজে পঢ়িছো তেওঁ এসএসটি ভাল হয় বহুত ভালকে পঢ়িলে আপোনালোকে হেতু সহজতে পাই যাব আৰু পেপাৰ 2 কাৰণেও যদি সিডিপি পঢ়িবলৈ আছে তেনেহলে আপোনালোকে এটো হিমাংশু সিংৰ চাই পেলাই আৰামসে আপোনালোকে হেতু পাস কৰিব পাৰিব তো পেপাৰ 1 আৰু পেপাৰ 2 কাৰণে সিডিপি কমন হয় হিমাংশু সিংৰ চালেই হ'ল আৰু পেপাৰ 2 কাৰণে যোনটো ইংলিশ বা হিন্দী যোনখিনি আছে সেইখিনি মানে নৰমাল আৰু ইমান বিশেষ টান নাহে অকমানটো লেভেলটো টান আহিবই 6 to 8 কিন্তু এসএসটি কাৰণে আপোনালোকে হেতু চেনেল চাব পাৰে আৰু বাকি বিশেষ ময়ো এক্সাম দিছিলো ময়ো নোটস বনাইছিলো আপোনালোকৰ লগত শেয়াৰ কৰিম আহি থকা ভিডিঅ'ছবোৰত পেপাৰখনো আপোনালোকৰ লগত শেয়াৰ কৰিম তো নেক্সট ভিডিঅ'ছবোৰত মই আপোনালোকক গোটেই মই যেনেকৈ প্ৰিপেয়াৰ কৰিছিলো সেইখিনি দেখাম সিটেট জুলাইত আছে নেক্সট জুলাই 6 মান্থছৰ মূৰে মূৰে হৈ থাকে যেহেতু তো নেক্সট মই ডিসেম্বৰত দিছিলো দেন এতিয়া জুলাইত হ'ব তো ফৰ্ম ফিল আপ যেতিয়া কৰে আপোনালোকে কৰি ল'ব বহুত সহজতে হয় কিন্তু কনসিস্টেন্সি লাগিব ভালকে পঢ়িলে বহুত সহজতে ক্লিয়াৰ হ'ব থ্যাংক ইউ